So hello everyone, আৰু আজি আমি কৰিম periodic table. So periodic table তোমালোকৰ প্ৰতি বছৰে তোমালোকে periodic table question পাবাই, আৰু every year আহি আছে ইলেক্ট্ৰনিগেটিভিটি, এটমিক সাইজ, আয়নাইজেশ্যন এনাৰ্জি ওপৰত বেছিক তোমালোকে এইবিলাক জানিব লাগে। যিবিলাক এক্সেপশ্যন আছে সেইবিলাক টেষ্টত নাজানিলে হ'ল, যে জেই মেইনছৰ লেভেলত ইমানবিলাক জানিব নালাগে। বাট বেছিকবিলাক তোমালোকে যে ইফালৰ পৰা ইফালে গ'লে উপপাৰত হ'লে বাঢ়ে নে কমে তাৰ পৰা তোমালোকে উলিয়াব পাৰিবা, ঠিক আছে। চ' periodic table লাষ্ট যোনটো ভিডিঅ'ত কৈছিলোঁ, চ' ইয়াৰ বাবে তোমালোকে periodic tableখন মনত ৰাখিব লাগিব, ঠিক আছে। চ' লাষ্টত যদি মনত ৰাখিলে চ' নেক্সট এইটো ভিডিঅ' তোমালোকে চাব পাৰা, বাট প্ৰথমতে তোমালোকে periodic tableখন মনত ৰাখিব লাগিব। চ' periodic table চ' প্ৰথমতে আমি পঢ়িম এটমিক সাইজ। এটমিক সাইজটো কৈছিলোঁ যে এটমিক সাইজ যদি তোমালোকৰ periodic tableখনৰ লেফ্ট টু ৰাইট যোৱা, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ এটমিক সাইজ কমি যায়, মানে এটমিক সাইজ ডিক্ৰিজ ফ্ৰম লেফ্ট টু ৰাইট। আৰু যদি টপৰ পৰা বটমলৈ আহা, ওপৰৰ পৰা তললৈ আহা, তেতিয়াহ'লে কি হয়, চেল বাঢ়ি যায়। এইটো তোমালোকৰ নিউক্লিয়াছ চেণ্টাৰ, আৰু ইয়াৰ পৰা কি হয়, বাঢ়ি যায়। ওপৰৰ পৰা তললৈ যেতিয়া আহি থাকা, ওপৰৰ পৰা তললৈ লিথিয়াম, ছডিয়াম, পটেছিয়াম, এনেকৈ ওপৰৰ পৰা তললৈ যদি আহি থাকা, সাইজটো বাঢ়ি গৈ থাকে। চ' এইটো কি হয়, এটমিক সাইজ ইনক্ৰিজেছ টপ টু বটম। এইটো মনত ৰাখিব লাগে, এটমিক সাইজৰ লেফ্ট টু ৰাইট এটমিক সাইজ কি হয়, ডিক্ৰিজ হয়, আৰু এটমিক সাইজ ওপৰ তললৈ কি হয়, কমে। চ' ইয়াত তোমালোকৰ কমি যায় কিয়, যদি তোমালোকে কাৰণটো জানা। চ' ইয়াত কি হয়, ইয়াতো থাকে চেল নাবাঢ়ে, ইয়াত এটম বাঢ়ি গৈ থাকে ইফালৰ পৰা ইফালে। প্ৰথম ধৰি লোৱা লিথিয়াম, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, দুটা এটম বাঢ়িলে তিনিটা আহিব, চাৰিটা আহিব, পাঁচটা, এনেকৈ বাঢ়ি গৈ থাকে। মানে একেটা চেলতে বাঢ়ি গৈ থাকে মেক্সিমাম। চ' কি হয়, এফেক্টিভনেছটো বাঢ়ি গৈ থাকে, জেড এফেক্টিভনেছ, মানে যোনটো এট্ৰেকশ্যন বাঢ়ি গৈ থাকে, বাঢ়ি যোৱাৰ মানে এইটো কি কণ্ট্ৰেক্ট হৈ যায়, মানে এইটো সৰু হৈ যায়। চ' সেইকাৰণে চাইজটো কমে এইটো চেললৈকে। এটম মানে এটা চেলতে যদি কিমান ভাবা, এইবাৰ বাঢ়ি যদি গৈ থাকে, এট্ৰেকশ্যনটো বাঢ়িব, ভিতৰলৈ বহাৰ লগে কি হ'ব, টানি নিব। চ' সেইকাৰণে কমি যায় এটমিক সাইজ, এইফালে কমে আৰু এইফালে বাঢ়ে। চ' এটা কুৱেশ্যন কওঁ, চ' এটা আৰু এটা মনত ৰাখিবা ইয়াত, যে ইনাৰ্ট গেছ যোনবিলাক থাকে, সম্ভ্ৰান্ত গেছ, ইনাৰ্ট গেছ এজ হাইয়েষ্ট ৰেডিয়াছ। যদি এক্সেপশ্যন হয়, ঠিক আছে, কেমেষ্ট্ৰিত তোমালোকে এক্সেপশ্যনটো পাবাই। চ' এনেইতো এফালৰ পৰা এফালে যাওঁতে কি হয়, ইনাৰ্ট গেছকেইটা লাষ্টৰ হেৰিয়াতে পাওঁ। লাষ্টৰ হেৰিয়াটো চাইজটো চবতকৈ কম হ'ব লাগিছিলে, কিন্তু কি হয়, ইনাৰ্ট গেছৰ হাইয়েষ্ট ৰেডিয়াছ হয়, চবতকৈ চাইজ বেছি হয়। চ' এইটো এক্সেপশ্যনটো মনত ৰাখিবা। মানে কেতিয়াবা তোমালোকৰ মাজত ভৰাই দিব, ধৰি লোৱা হিলিয়াম, হাইড্ৰজেন, হিলিয়াম, বেৰিলিয়াম, মানে যোনটো তোমাৰ ইনাৰ্ট গেছ আছিলে, ইনাৰ্ট গেছ লাষ্টৰ ৰ'ত যোনকেইটা আছিলে, চ' ইনাৰ্ট গেছকেইটা হাইয়েষ্ট হ'ব। চ' এটা কুৱেশ্যন কৰিছোঁ, তোমালোকক দিয়া আছে, হুইচ অফ দ্য ফলোয়িং হেজ কাৰেক্ট ইনক্ৰিজিং অৰ্ডাৰ অফ সাইজ। অপশ্যন এ দিছে তোমাক লিথিয়াম, পটাছিয়াম, ছডিয়াম। অপশ্যন বি দিছে লিথিয়াম, কাৰ্বন, নাইট্ৰজেন। অপশ্যন চি দিছে লিথিয়াম, বেৰিলিয়াম, ছডিয়াম এণ্ড পটাছিয়াম। আৰু অপশ্যন ডি দিছে
কাৰ্বন নাইট্ৰজেন অক্সিজেন সো কোনকেইটা শুদ্ধ হ'ব যদি তোমালোকক কয় সো এতিয়া কোনকেইটা শুদ্ধ হ'ব লিথিয়াম সোডিয়াম পটাছিয়াম সো লিথিয়ামৰ যদি তোমালোকে ৰটো চোৱা ওপৰৰ পৰা তললৈ আহি থাকে লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম এটা তোমালোকৰ কি আছিলে হেলিনা কি ৰবৰ কিস হেলিনা কেছাৰ ৰুবিকা ফ্ৰেন্সিয়াম যোনটো আছিলে লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম এণ্ড ফ্ৰেন্সিয়াম সো ওপৰৰ পৰা তললৈ আহিছে মানে কি সাইজ ইনক্ৰিজ হৈছে সবতকৈ হাই সাইজ কাৰ হ'ব পটাছিয়ামৰ বেছি হ'ব লিথিয়াম সোডিয়াম আহিব তাৰপৰা আটাইতকৈ ডাঙৰ পটাছিয়াম আহিব সো কোনটো হ'ব লিথিয়াম সোডিয়াম পটাছিয়াম সো এইটো কাৰেক্ট অপশ্যন চি অপশ্যন ডিটো যদি চোৱা কাৰ্বন নাইট্ৰজেন অক্সিজেন সো কাৰ্বন কোনটোত আহে বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন সো এইটো আছিলে তোমালোকৰ যোনটো ৰ' হয় সো বৰণৰ এইফালৰ পৰা এইফালে গ'লে সাইজ কমি যায় মানে হায়েষ্ট কাৰ হ'ব কাৰ্বন হ'ব কাৰ্বন নাইট্ৰজেন অক্সিজেন সো এইটো নহয় অপশ্যন ডিটো নহয় উল্টা হ'ব লাগিছিলে আৰু অপশ্যন চি টো লিথিয়াম কাৰ্বন নাইট্ৰজেন লিথিয়াম সো লিথিয়াম নাইট্ৰজেন ক'ত আছে নাইট্ৰজেন এইটো সাইডে আছে সো নাইট্ৰজেনৰ কমহে হ'ব লাগিছিলে এইটো সাইডে গৈছে সো এইটোও নহয় সো অপশ্যন এইটোও নহয় অকল অপশ্যন চি টো কাৰেক্ট সো এনেকুৱা টাইপৰ কুৱেশ্যন আহিব জাষ্ট পঢ়ি ৰাখিবা কোনটো চাইডে বা কোনটো চাইডে গ'লে যাওঁতে সেইটো কমি গৈছে ঠিক আছে নেক্সট তোমালোকৰ আছে আয়নাইজেশ্যন এনাৰ্জি সো আয়নাইজেশ্যন এনাৰ্জিটো কি বুজায় ধৰি লোৱা তুমি এটা মানে এটমৰ পৰা তুমি ইলেক্ট্ৰন যোনটো উলিয়াওঁতে এনাৰ্জি ইউজ হয় সেইটো কওঁ আমি আয়নাইজেশ্যন এনাৰ্জি ধৰি লোৱা বেৰিলিয়ামৰ পৰা তুমি এটা বেৰিলিয়াম যোনটো এটম আছে তাৰ পৰা বেৰিলিয়ামত কেইটা থাকে দুটা আছে আউটাৰ চেলত দুটাৰ পৰা যদি এটা উলিয়াই দিওঁ বাহিৰৰ চেলৰ পৰা সো এইটো কি হৈ যাব বেৰিলিয়ামৰ যদি তুমি এনে ড্ৰ কৰা এইটো বেৰিলিয়াম দুটা চেল থাকে টোটেল হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম চাৰিটা এটম থাকে দুটা ভিতৰত এছ আৰু দুটা বাহিৰত থাকে ঠিক আছে সো ইয়াৰ পৰা যদি এই এটমটো বাহিৰলৈ উলিয়াই নিয়া সো এইটো কি হৈ যাব বেৰিলিয়াম +1 ঠিক আছে এইটো কয় কি ইয়াৰ ফাৰ্ষ্ট আয়নাইজেশ্যন এনাৰ্জি হ'ল তাৰপিছত যদি নেক্সট ইলেক্ট্ৰনটো উলিয়াই দিয়া সো Ba+2 মানে এইটো কি সেকেন্ড আয়নাইজেশ্যন এনাৰ্জি সো এইখিনিতে আৰু এটা কথা কৈ দিওঁ যোনবিলাক তোমালোকৰ কনফিগাৰেশ্যন লিখা হয় অৰবিটেল সো অৰবিটেলৰ কেনেকৈ লিখে সো হাইড্ৰজেনৰ তোমালোকৰ লিখে 1s হাইড্ৰজেন হিলিয়ামৰ লিখে 1s2 হিলিয়াম লিথিয়ামৰ লিখে 1s2 2s1 ঠিক আছে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়ামৰ 1s2 2s2 হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন 1s2 2s2 3s1 3s নহয় এইটো 2p ঠিক আছে 1s2 2s2 আৰু 2p1 সো এইকেইটা যোনকেইটা ইলেক্ট্ৰন বুজায় দুয়ে ইয়াত কেইটা ইলেক্ট্ৰন আছে বৰণত 1 2 3 4 5টা মানে 5টা আছে এটম 5টা ইলেক্ট্ৰন আছে সো ইয়াত কেইটা আছে দুটা চাৰিটা ইয়াত চাৰিটা আছে উপৰকেইটাই সো হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বনৰ কি হ'ব 1s2 2s2 2p2 বাঢ়ি গৈ থাকিব পি অৰবিটেলত কেইটা খায় এছত দুটা খায় ঠিক আছে আৰু পিত 6টা সো বৰন কাৰ্বন নাইট্ৰজেনৰ 1s2 2s2 2p3 বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেনৰ কি হ'ব 1s2 2s2 2p4 বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন 1s2 2s2 2p5 ফ্ল'ৰিন নেক্সট নিয়ন 1s2 2s2 2p6 হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন সোডিয়ামৰ
সো ইমানলৈকে মনত ৰাখিলে হ'ব ইমানবিলাক নালাগে সো এইকেইটা মনত ৰাখিব হ'ল বেলেগ একো তোমালোকে চিৰিয়েলি কাৰণে মানে তোমালোকে হায়াৰ লেভেলত আৰু এক্সট্ৰাকে জানিবলৈ দৰকাৰ নাই সো ইমান এনাফ সো ইয়াত যদি চোৱা তোমালোকে বেৰিলিয়াম সো বেৰিলিয়ামত তোমালোকে চোৱা 1s2 2s2 ইয়াৰ পৰা তোমালোকে ইলেক্ট্ৰন উলিয়াব লাগে ঠিক আছে ইয়াৰ পৰা ফাৰ্ষ্ট আয়নাইজেশ্যন এনাৰ্জি যদি মই এটা ইলেক্ট্ৰন উলিওৱা এইটো কি হয় ফুল হৈ আছে এছটোত কেইটা খায় দুটা খায় মানে এছটো ইয়াত অলৰেডি দুটা আছে সো এইটোত এনাৰ্জি বেছি লাগিব আৰু সেকেন্ডটোত যদি উলিওৱা এটা উলিয়াই দিয়া লগে কি হৈ যাব কনফিগাৰেশ্যন 2s1 হৈ যাব তাৰপিছত যদি এইটো ইলেক্ট্ৰন উলিওৱা নেক্সট 1s2 হৈ যাব সো এইটো কোৱা আমি ফাৰ্ষ্ট আয়নাইজেশ্যন এনাৰ্জি সেকেন্ড আয়নাইজেশ্যন এনাৰ্জি ফাৰ্ষ্ট আয়নাইজেশ্যন মানে ইলেক্ট্ৰনটো উলিওৱাটো কয় ঠিক আছে সো আয়নাইজেশ্যন এনাৰ্জি এই তোমালোকক কোৱা হয় সো আয়নাইজেশ্যন এনাৰ্জি লেফট টু ৰাইট যোনখন আমাৰ পেৰিয়ডিক টেবুল হয় লেফটৰ পৰা যদি ৰাইটলৈ যোৱা আয়নাইজেশ্যন এনাৰ্জি কি হ'ব ইনক্ৰিজ হ'ব সো কিয় ইনক্ৰিজ হ'ব সো লেফটৰ পৰা যেতিয়া তোমালোকে ৰাইটলৈ গৈ থাকা তেতিয়া এটমটো চেম থাকে সোডিয়াম আছে যেনিবা সো ইয়াত ইলেক্ট্ৰন কি আছে ইয়াত বাহিৰ কক্ষত ইলেক্ট্ৰন আছে এইফালৰ পৰা এইফালে যদি গৈ থাকা সো ইয়াত ইলেক্ট্ৰন বাঢ়ি গৈ থাকে সেল কিন্তু নাবাঢ়ে সেল এটাই থাকে মাত্ৰ ইলেক্ট্ৰন সেইটো সেলত বাঢ়ি গৈ থাকে ঠিক আছে সো ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে লগে কি হয় এট্ৰেকশনটো বাঢ়ি যায় ইয়াত টানি থাকে সোডিয়াম এটম ভিতৰ এটমটোৱে টানি থাকে নিউক্লিয়াছলৈ তো টানি থকাৰ লগে লগে কি হ'ব ইয়াৰ পৰা তুমি ইলেক্ট্ৰন সহজে উলিয়াব নোৱাৰা মানে যোনটো এট্ৰেকশন এটা দি আছে ভিতৰৰ পৰা আৰু তাতে ওচৰলৈ সাইজটো সৰু হৈ গৈছে সো ইয়াৰ পৰা যদি ইলেক্ট্ৰন উলিয়াও তোমালোকৰ বেছি এনাৰ্জি লাগিব সো সেইকাৰণে আয়নাইজেশ্যন এনাৰ্জি লেফটৰ পৰা ৰাইটলৈ যাওঁতে ইনক্ৰিজ হয় বাঢ়ে আৰু বটম কি আছিলে টপ টু বটম যদি ওপৰৰ পৰা তললৈ আহা ওপৰৰ পৰা তললৈ কি হয় সেলটো ইনক্ৰিজ হয় সেলটো ইনক্ৰিজ হোৱাৰ লগে লগে কি হয় ধৰি লোৱা প্ৰথম ইলেক্ট্ৰনটো ইয়াত সোমালে সেকেন্ডটো ইয়াত আহিলে থাৰ্ডটো ইয়াত আহিলে সো ডিসটেন্সটো বাঢ়ি গৈ আছে মানে এট্ৰেকশনটো কমি যাব নিউক্লিয়াছৰ পৰা যোনটো এট্ৰেকশন থাকে সেইটো কমি যাব সো ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ সহজ হয় সেইকাৰণে আয়নাইজেশ্যন টপ টু বটম কি হয় ডিক্ৰিজ হয় সো এইটো মনত ৰাখিবা পেৰিয়ডিক টেবুলৰ লেফট টু ৰাইট আয়নাইজেশ্যন এনাৰ্জি তোমালোকৰ ইনক্ৰিজ হয় আৰু টপ টু বটম আয়নাইজেশ্যন এনাৰ্জি ডিক্ৰিজ ঠিক আছে আৰু ইনাৰ্ট গেছ মানে সম্ভ্ৰান্ত গেছবিলাকৰ আয়নাইজেশ্যন এনাৰ্জি সবতকৈ হাইয়েষ্ট হয় ইনাৰ্ট গেছ হেজ হাইয়েষ্ট আয়নাইজেশ্যন এনাৰ্জি কাৰণ ইনাৰ্ট গেছ ফুল ফিল হয় ইনাৰ্ট গেছ কোনকেইটা তাৰপিছত 2p6 এইটো ইনাৰ্ট গেছ বেৰিলিয়াম নিয়ন সো এইকেইটা কয় ইনাৰ্ট গেছ হিলিয়াম নিয়ন সো ইনাৰ্ট গেছ মানে কি তোমালোকৰ সম্ভ্ৰান্ত গেছ বেৰিলিয়াম নহয় ঠিক আছে এইটো যোনকে ইনাৰ্ট গেছ থাকে সম্ভ্ৰান্ত গেছকেইটাৰ আয়নাইজেশ্যন এনাৰ্জি হাইয়েষ্ট হয় কাৰণ সেইকেইটা ফুল হৈ থাকে বাহিৰৰ যোনটো সেল থাকে সেইটো ফুল হৈ থাকে ইয়াৰ পৰা আৰু এক্সট্ৰাকে ইলেক্ট্ৰন নাহে সো সেইকাৰণে ইনাৰ্ট গেছ হেজ হাইয়েষ্ট আয়নাইজেশ্যন এনাৰ্জি সো ইয়াৰ ওপৰত এটা কোৱেশ্চন কৰা আমাক কোৱেশ্চনটো দিয়া আছে the correct order of second ionization potential of carbon nitrogen oxygen and fluorine option A to দিছে carbon nitrogen oxygen and fluorine option B to দিছে আমাক oxygen nitrogen fluorine carbon option C to দিছে oxygen fluorine nitrogen carbon আৰু option D to দিছে fluorine oxygen nitrogen carbon সো কোনটো হ'ব সুধিছে ইয়াত কৈছে যে এটো মনে ৰাখিবা সেকেন্ড আয়নাইজেশ্যন পটেনশিয়েল ফাৰ্স্ট নহয় কিন্তু সো এটো বহুতে খেলিমেলি কৰিব সো কাৰ্বনৰ প্ৰথমতে তুমি অৰবিটালত লিখা ঠিক আছে সো কাৰ্বন কেনেকৈ লিখিবা কাৰ্বনৰ ইলেক্ট্ৰন কেইটা হিসাব কৰা যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন 6 নম্বৰত কৈছে মানে 6টা ইলেক্ট্ৰন আছে ঠিক আছে
সো 1s2 2s2 কেটা হল 2 4 আৰু 2টা লাগে মানে 3 1s2 2s2 2p 2p 2 4 2p2 ঠিক আছে এটা হচ্ছে কার্বন তারপর আসলে নাইট্রোজেন নাইট্রোজেনের কেটা আছে বরন কার্বন নাইট্রোজেন কার্বনের পিছতে আছে সো 1s2 2s2 2p3 বরন কার্বন নাইট্রোজেন অক্সিজেনৰ কি হ'ব বাহি বাহি গৈ থাকিব 1s2 2s2 2p4 বরন কার্বন নাইট্রোজেন অক্সিজেন মানে কেটা 2 4 6 8টা আছে 8 নম্বৰ পয়েন্ট হিসাব কৰি চাব পাৰা তোমালোকে হাইড্ৰোজেন সো এনেকৈ মন ৰাখে বহুতে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন সো হাতত হিসাব কৰিব পাৰা যে উপ ইলেক্ট্ৰনটো সেম ফ্লোৰিন ফ্লোৰিনৰ কিয় বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন সো 1s2 ইয়াৰ আওটা বাঢ়ি যাব 2p5 এটো আছে ইয়াৰ অৰবিটেল কনফিগাৰেচন ইয়াৰ পৰাই তুমি উলিয়াব লাগিব আয়নাইজেশন পটেনশিয়াল কোনটো বেছি হ'ব সো প্ৰথমতে ইয়া যদি চোৱা সবতকে এটো কি বুলি কয় হাফ ফিল বুলি কয় ইনে পি অৰবিটেলত কেটা খায় 6টা সো এটো কি হাফ ফিল 3টা আছে সো ইয়াৰ পৰা যদি তুমি ফাৰ্স্ট আয়নাইজেশন পটেনশিয়াল লগোৱা সো এটো কিমান হৈ যাব এটাটো সেম থাকিব সো লাষ্টটো 1s2 2s2 ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি 2p2 ঠিক আছে প্ৰথমটো কাৰ্বনৰ যদি লগোৱা সো কাৰ্বনৰ ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি লগত ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই যাব সো 1s2 2s2 2p1 আৰু অক্সিজেনৰ 1s2 সবৰ পৰা পি অৰবিটেলৰ পৰা এটা ইলেক্ট্ৰন আমি উলিয়াই দিছো ফ্লোৰিনৰ 1s2 2s2 2p4 এটো হৈ গ'ল আমাৰ ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি বা পটেনশিয়াল ঠিক আছে সো কিনা পটেনশিয়াল দিয়া থাকিব কেতিয়াবা আয়নাইজেশন এনাৰ্জি দিয়া থাকিব একেটাই এতিয়া উলিয়াবলৈ আমি সেকেন্ড আকৌ এটা ইলেক্ট্ৰন উলিয়াব লাগিব এতিয়া সবা ফাৰ্স্ট আয়নাইজেশন পটেনশিয়াল যদি কোৱা কোনটো বেছি হ'ব ফাৰ্স্ট আয়নাইজেশন পটেনশিয়াল ডেফিনেটলি হাফ ফিল অৰবিটেল 2p3 সো নাইট্ৰজেনৰ বেছি হ'ব সবতকে কিন্তু আমাক লাগে সেকেন্ড আয়নাইজেশন পটেনশিয়াল সো সেকেন্ড আয়নাইজেশন পটেনশিয়ালত এইটা পৰিব সো ইয়াৰ পৰা এতিয়া ইলেক্ট্ৰন উলিয়াব লাগে ঠিক আছে সো ইয়াত হাফ ফিল অৰবিটেল কোনটো 2p3 তিনটা জত আছে সো এটো সবতকে হাইয়েস্ট এনাৰ্জি লাগিব মানে সো প্ৰথমটো যদি আমি আয়নাইজেশন 1s2 2s2 এটো পি পা এটো উলাই গুছি গ'ল এটা ইলেক্ট্ৰন নেক্সট টু 1s2 2s2 2p1 ইয়াৰ পৰা এটা ইলেক্ট্ৰন উলাই গ'ল দুটা আছিল এটা কৰিলো ইয়াৰ পৰা যদি উলোৱা 1s2 2s2 2p2 এটা উলাই গ'ল 1s2 2s2 2p3 ঠিক আছে সো এটা হাফ ফিল অৰবিটেল সবতকে বেছি এনাৰ্জি এটো লাগিব সো সেকেন্ড আয়নাইজেশন পটেনশিয়াল সবতকে বেছি কাৰ হ'ব অক্সিজেন সো অক্সিজেন কোনটো আছে অক্সিজেন দুটাত আছে চাবা b2 আছে c2 আছে এতিয়া সেকেন্ডটো চাব লাগিব নাইট্ৰজেন আৰু ফ্লোৰিন নাইট্ৰজেনৰ কিমান আছিল 2p সেকেন্ডটো 2p2 পা এটা উলি আছে 2p1 আৰু ফ্লোৰিনৰ 2p4 সো এটো সাইডে এতিয়া চাব লাগিব তোমালোকে লেফট টু ৰাইট যাওঁতে কি হয় আয়নাইজেশন এনাৰ্জি ইনক্ৰিজ হয় ঠিক আছে এতিয়া ফ্লোৰিন আৰু নাইট্ৰজেনৰ ভিতৰত নাইট্ৰজেন ফাৰ্স্টতে আহে তাপা গৈ গৈ ফ্লোৰিন আহে ঠিক আছে মানে নাথাকে জানো বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন সো নাইট্ৰজেনৰ কি হ'ব ফ্লোৰিনৰ বেছি হ'ব সো নাইট্ৰজেনৰকে ফ্লোৰিনৰ বেছি হ'ব কাৰণ লেফট টু ৰাইট আমাৰ আয়নাইজেশন এনাৰ্জি ইনক্ৰিজ হয় সো হেভাবে কি হ'ব আমি লিখিব পাৰিম যে ফ্লোৰিনৰ বেছি সো আমাৰ অপচন সি টু কাৰেক্ট সো এনেকুৱাকে দিব তোমালোকক কোৱেশ্চন ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি কা বেছি হ'ব সেকেন্ড আয়নাইজেশন এনাৰ্জি কা বেছি হ'ব সো লিখিব পাৰিবা সো ইয়া বাহিৰত একো পঢ়িব দৰকাৰ নাই যোনগিটা কৈ আছো সেইগিটা পঢ়িলে হ'ল নেক্সট আছে আয়নিক ৰেডিয়াছ আয়নিক ৰেডিয়াছ মানে কি ইয়াত তোমালোকৰ ওপৰত আয়ন থাকিব ধৰি লোৱা তোমালোকে লিথিয়াম প্লাস বেৰিলিয়াম প্লাস 2 এনেকুৱা ওপৰত আয়ন থাকিব সো আয়নিক ৰেডিয়াছটো মেইনলি তোমালোকৰ আইসো ইলেক্ট্ৰনিক স্পেচিয়াল আইসো ইলেক্ট্ৰনিক মোস্ট ইম্পৰ্টেন্ট হয় আইসো ইলেক্ট্ৰনিকৰ ওপৰত কোৱেশ্চন অহা চান্স আছে আইসো ইলেক্ট্ৰনিক স্পেচিয়াছ আইসো ইলেক্ট্ৰনিকত কি হয় যত তোমালোকৰ ইলেক্ট্ৰন সেম মানে কি কৈছো ধৰি লোৱা তুমি লিথিয়াম প্লাস মানে কি লিথিয়াম হাইড্ৰোজেন হিলিয়াম লিথিয়াম প্লাস মানে এটা ইলেক্ট্ৰন এৰি দিছে এটা ইলেক্ট্ৰন এৰি পেলাই ইয়াত কেটা ইলেক্ট্ৰন আছে হাইড্ৰোজেন হিলিয়াম লিথিয়াম সো দুটা হাইড্ৰোজেন হিলিয়াম লিথিয়ামত ইনে কেটা আছে 1s2 2s1 আৰু বেৰিলিয়ামত
বেৰিলিয়ামত সো বেৰিলিয়ামত আছে 1s2 2s2 ইয়াৰ পৰা মানে Li+ মানে এটা ইলেক্ট্ৰন এৰি দিছে সো এইটো কিমান হৈ যাব 1s2 হৈ যাব বেৰিলিয়াম Ba+2 মানে দুটা এৰি দিছে সো এইটো কিমান হ'ব 1s2 সো দুটা সেম হ'ল মানে দুইটা ইলেক্ট্ৰন কেটা আছে দুটা আছে সো এনেকুৱা কয় আইসোইলেক্ট্ৰনিক স্পেচিয়াছ তো কেতিয়া দি দিয়া যায় হুইচ অফ দা ফলোইং আৰ আইসোইলেক্ট্ৰনিক স্পেচিয়াছ কোনকিটা আইসোইলেক্ট্ৰনিক স্পেচিয়াছ হয় সো যেতিয়া দি দিলে তোমালোকক সোডিয়াম প্লাস আৰু মেগনেসিয়াম +2 সো তোমালোকে যদি চোৱা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম boron carbon nitrogen oxygen fluorine neon sodium magnesium সো কি নম্বৰ পৰিছে 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াৰ 11টা ইলেক্ট্ৰন ইয়াৰ 12টা ইলেক্ট্ৰন সো 11টা পা যদি এটা ইলেক্ট্ৰন এনে প্লাস মানে এটা ইলেক্ট্ৰন যদি এৰি দিছে কেটা হ'ব 10টা আৰু মেগনেসিয়াম +2 মানে দুটা ইলেক্ট্ৰন এৰি দিছে 12 পাৰ পৰা যদি দুটা এৰি দিয়ে কিমান হ'ব 10টা তো দুইটাৰে 10টা সো এই দুটাক কয় আইসোইলেক্ট্ৰনিক স্পেচিয়াছ তো এনেকুৱা বিলাকক আইসোইলেক্ট্ৰনিক স্পেচিয়াছ সো আয়নিক ৰেডিয়াছটো তোমালোকক মেইনলি আইসোইলেক্ট্ৰনিক স্পেচিয়াছৰ ক্ষেত্ৰতে দিব ঠিক আছে যদি তোমালোকক কোৱেশ্চন দি দিয়ে হুইচ অফ দা ফলোইং হেজ আইসো সাইজ মানে ৰেডিয়াছৰ ফৰ্মত কোনটো বেছি হ'ব তাত দেখিবা তোমালোকে আইসোইলেক্ট্ৰনিক কৰে দিব ঠিক আছে সো এটো যদি চোৱা লেফট টু ৰাইট তোমালোকে এটা কথা মনত ৰাখিবা যে যোনটো আমাৰ নিগেটিভ N3 মাইনাস এফালে কি হ'ব বেছি হ'ব O2 মাইনাস F মাইনাস তাপা Na প্লাস Mg+2 যদি এটা মনত নাথাকে তোমালোকৰ সো এনেকে মনত ৰাখিবা যে নিগেটিভ পাৱাৰ সবতকে বেছি যোনটো থাকে সেইটো আয়নিক ৰেডিয়াছ সবতকে বেছি হ'ব দুটা প্ৰথম তিনটা সেটা আছে দুটা এটা আৰু যোনবিলাক পজিটিভ বিলাক সবতকে পিছত থাকিব সো এনেকে মনত ৰাখিব পাৰা N3 minus O2 minus F minus Na plus so left to right হলে মানে এটো সাইডত বেছি হয় তোমালোকৰ আয়নিক ৰেডিয়াছটো সেইটো মনত ৰাখিবা আৰু টপ টু বটম মানে ওপৰৰ পৰা যদি তললে আহে তেতিয়া কি হয় তোমালোকৰ Li plus এফালে তললে বেছি হৈ যায় সো Li plus লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম সো উপপাতললে অৰ্ডাৰটো এনেকুৱা হয় উপপাতললে যদি আহে আয়নিক ৰেডিয়াছ বাঢ়ি যায় সো আয়নিক ৰেডিয়াছৰ ওপৰত এটা কোৱেশ্চন কৰিছা কোৱেশ্চনটো আহিছে সো এটো তোমালোকৰ PIQs হয় CWD 2022 ত আহিছে কোৱেশ্চনটো দিছে increasing order of ionic radius option A টো দিছে Li plus Al3 plus Mg2 plus আৰু K plus option B টো দিছে Li plus Mg plus 2 K plus Al3 plus option C টো দিছে Li plus Mg2 plus Al3 plus আৰু K plus option D দিছে Li plus Al3 plus K plus Mg2 plus সো এই অৰ্ডাৰটো কেনেকৈ উলিয়াবা সো প্ৰথমতে চোৱা যে লিথিয়াম ইয়াত একেটা হেয়ত কা আছে লিথিয়াম পটাছিয়াম ঠিক আছে এটো মানে একেটা বৰ্গতে পৰে কি আছে লিথিয়াম সোডিয়াম পটাছিয়াম একেটা বৰ্গতে উপপা তললে আহে সো উপপা তললে কি হয় কাৰ বেছি হয় সো Li plus বেছি কাটকে Na plus K plus সবতকে বেছি সো Li plus তকে K plus বেছি মানে এটো যদি মিলোৱা তুমি Li plus K plus সো প্ৰতিটোতে Li plus K plus আছে সো এটো উলিয়াব নোৱাৰা নেক্সট আছে এলুমিনিয়াম boron এলুমিনিয়াম সো এলুমিনিয়াম boron এলুমিনিয়াম এটো উপৰ 13ত মানে boron এলুমিনিয়াম আৰু আছে মেগনেসিয়াম তোমালোকৰ Mg+2 সো মেগনেসিয়াম ইয়াৰ কি হয় যদি তোমালোকে চোৱা বেৰিলিয়াম
হাইড্ৰজেন হিলিয়াম লিথিয়াম মেগনেছিয়াম সো মেগনেছিয়ামটো এফালে পৰে আৰু এফালে গৈ গৈ এলুমিনিয়ামটো পৰে মানে এইটো সাইডৰ পৰা এইটো সাইডলৈ যদি যায় সো এইটো Al3+ আৰু Mg2+ কোনটো পজিটিভ চাৰ্জ বেছি আছে Mg+ টো বেছি নে Al3+ পজিটিভ চাৰ্জ যোনবিলাকৰ বেছি আগত দেখুৱাইছিলো যে পজিটিভ চাৰ্জ য'ত বেছি হয় সেইটো পিছত থাকিব সদায় মানে Al3+ পিছত থাকিব কাটকে Mg+ টোতকে সো Al3+ পিছত আছে Mg2+ তকে আৰু এইটো সাইডে যদি সো লিথিয়াম পিছত পৰে সো লিথিয়াম সো প্ৰথমতে আহিব Li+ তাপা আহিব Al3+ তাপা আহিব Mg2+ আৰু তাপা আহিব তোমালোকৰ Al3+ Mg2+ Al3+ Mg+2 আৰু K+ মানে অপচন এ টো তোমালোকৰ কাৰেক্ট হ'ব সো এটা আমি পালো অপচন এ টো ইজ কাৰেক্ট ঠিক আছে সো জাস্ট এটো মনে ৰাখিবা পজিটিভ চাৰ্জ সদায় যেগুলা হাই পজিটিভ চাৰ্জ থাকে ওলা পিছত থাকে আৰু উপপা তললে যদি এখন লিথিয়াম সোডিয়াম পটাছিয়াম কি হয় আয়নিক ৰেডিয়াস তললে গলে বাহে সো এটো আসলে আয়নিক ৰেডিয়াস নেক্সট আছে তোমালোকৰ ইলেক্ট্ৰন গেইন এনথালপি ইলেক্ট্ৰন নেগেটিভিটি এন্ড এচিডিক স্ট্ৰেন্থ অফ সো